নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় সকলো ভালে আছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছো খুবেই ধুনীয়া গৰমত পিন্ধা এটা মেটেৰিয়েল আৰু যেটো মেটেৰিয়েল মোক বহুত দিনৰ পৰা বিচাৰি আছিল আৰু আপোনালোকৰ মনৰ পছন্দৰ ডিজাইন মতে বনাই আনিবলৈ চেষ্টা কৰিছো। আশা কৰিছো ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু যদি ভাল পায় তেতিয়াহলে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু এটাটো লাইক সকলোৱে কৰিবই নহয় নে? তেতিয়াহলে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। আৰু আজি মই যেটো মেটেৰিয়েলৰ কথা কৈ আছো হেতু হৈছে ধুলাই পাটৰ জোৰা, যেটো জোৰা গৰমত পিন্ধিবলৈ খুব সুন্দৰ আৰু বহুতে মোক গেৰ ডিজাইনত বিচাৰি আছিল এনেকুৱা ধুলাই পাটৰ জোৰা আৰু এইবিলাক গৰমত পিন্ধিবলৈ বহুত ভাল আৰু খুব ধুলেও এইবিলাক কাপোৰ বেয়া হৈ নাযায়। এইবিলাক আপোনালোকে জাস্ট অকনমান লাইট আইৰন কৰিয়ে এইবিলাক কাপোৰ পিন্ধিব পাৰে আৰু বছৰ ধৰি ব্যৱহাৰ কৰিলেও এইবিলাক কাপোৰ বেয়া হৈ নাযায়। আৰু আজি যিমান ষ্টক আছে সকলোবিলাক কাপোৰে খুলি মেলি ধুনীয়াকৈ দেখাম আপোনালোকক, গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওঁতে স্ক্ৰীনশ্বটটো ল'ব, কাৰণ এইবিলাক কাপোৰৰ ফটো বিচাৰিলে এই কেছৰ ডিজাইনবিলাকহে অকণমান বেলেগ, গতিকে মিলাবৰ কাৰণে ফটো দিবৰ কাৰণে খুব অসুবিধা হয় এইবিলাকৰ আপোনালোকে যদি ফটো বিচাৰে। গতিকে মই আজি ভিডিঅ'টো খুলি খালি ধুনীয়াকৈ সকলোবিলাক কাপোৰে দেখাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, চাই আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু মোক যোগাযোগ কৰিব। আৰু প্ৰথমে চাওক, এইযোৰ গেৰ ডিজাইনত লৈ আহিছো। ইয়াৰে আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু এই চাদৰখন মাজত এনেকে চিম্পল হ'ব, কাৰণ ইয়াতে গেৰটো এনেকে ৰখা হৈছে, সেয়েহে বাকি বুটাৰ কামখিনি কৰা হোৱা নাই। কাপোৰযোৰ এনেকে চিম্পলকৈ ৰখা হৈছে। চাওক ৰেড কালাৰত হ'ব, এইটো হ'ব আচলটো আৰু আপোনালোকে যেতিয়া পিন্ধিব কাপোৰযোৰ এনেকে গেৰ ডিজাইনত আহিব। মই এযোৰ কাপোৰ পিন্ধিছিলো এনেকুৱা গেৰ ডিজাইনৰ আৰু সকলোৱে কাপোৰযোৰ দেখি মোক বিচাৰি আছিলে। চাওক এখন হ'ব ইয়াৰে মেখেলা। মেখেলাখনো যথেষ্ট এনেকে ডাঙৰকে কেচ কৰি দিয়া হৈছে আৰু এই কাপোৰবিলাকৰ লগত আপোনালোকে ব্লাউজৰ পিচ আৰু সাইড পাৰি নাপায়। আপোনালোকে ব্লাউজৰ পিচটো ইয়াৰে কেছৰ যেটো কালাৰ আছে সেই কালাৰটোৰ লগত আপোনালোকে কম্বিনেশ্যন কৰি পেয়াৰ কৰি পিন্ধিব পাৰিব, খুব ধুনীয়া লাগিব। আৰু এই গেৰ কাপোৰযোৰ আপোনালোকে আমাৰ পৰা আজি 1650 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু ইয়াৰে সেম আপোনালোকে 5 পিচ মান এভেইলেবল আছে, গতিকে আপোনালোকে ফটাফট বুকিং কৰিব, কাৰণ বহুতে মোক বিচাৰি আছিলে গেৰ কাপোৰ। আৰু এইযোৰ চাব গ্ৰীনত আছে। আচলৰ ডিজাইনটো এনেকুৱা হ'ব, এইটো আচলৰ ডিজাইনটো চাওক, এইটো এনেকে হ'ব। আৰু এই চাদৰখনতো মাজতে এনেকে গেৰ ডিজাইন ৰখা হৈছে। চাব, যিসকলে গ্ৰীণ ভাল পায় তেওঁলোকে ল'ব পাৰে, গ্ৰীণো যথেষ্ট ধুনীয়া হয়। আৰু এইবিলাক কাপোৰ যিহেতু হোৱাইট কালাৰত আছে আৰু গৰমত পিন্ধিবলৈ হোৱাইট কালাৰ, আপোনালোকে গৰমত যেতিয়া পিন্ধি যাব হোৱাইট কালাৰৰ এযোৰ কাপোৰ খুবেই ভাল লাগিব। আৰু ইয়াৰে এইখন হ'ব মেখেলা। আৰু এইবিলাক কাপোৰ প্লাছ চাইজৰ সকলোৱে পিন্ধিব পাৰিব, প্লাছ চাইজৰ মহিলাসকলেও পিন্ধিব পাৰিব খুব সুন্দৰকৈ। যিসকলে অকণমান ক্ষীণ হয় তেওঁলোকে অকণমান মেখেলাখন ঠেকাই ল'বলৈ চেষ্টা কৰিব। আৰু এইবিলাক সম্পূৰ্ণ মাটিশালৰ কাপোৰ, আমাৰ ঘৰতে বোৱা, আমাৰ শিপিনীসকলে বোৱা, গতিকে আপোনালোকে নিশ্চিন্ত মনে ঘৰতে বহি সুন্দৰকৈ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাটিশালৰ এযোৰ সুন্দৰ কাপোৰ। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 1650 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে আছে ধুনীয়া কালাৰ, এইটো এটা মেৰুন কালাৰত হ'ব। এইখন চাব চাদৰখন, আৰু আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে আচলৰ ডিজাইনটো। আৰু মাজৰ গেৰটো দেখাই দিম আপোনালোকক। গেৰ ডিজাইনৰ কাপোৰ বহুত বেছি এভেইলেবল নাই, মাত্ৰ 15 পিচ মান আছে, গতিকে আপোনালোকে ফটাফট বুকিং কৰিব। যিসকলে ল'ম বুলি ভাবি আছিলে এনেকুৱা গেৰ ডিজাইনৰ মেখেলা চাদৰ, যিহেতু মই বহুত দিনৰ আগৰ পৰা বহুতে মোক মেছেজ কৰি যোগাযোগ কৰি আছিল গেৰ কাপোৰৰ কাৰণে। যদি তেওঁলোকে ভিডিঅ'টো চাই আছে তেওঁলোকে পটাপট বুকিং কৰিব, কাৰণ এইবিলাক কাপোৰ একেবাৰে ষ্টকত নাথাকে। আৰু যিহেতু এতিয়া একদম ছিজন, কাপোৰবিলাকৰ খুব ধুনীয়া হয় এইটো ছিজনত এইবিলাক কাপোৰ পিন্ধিবলৈ, সেয়েহে একেবাৰে ষ্টকেই নাথাকে এইবিলাক। আৰু ইয়াৰে গেৰ ডিজাইনটো এনেকুৱা হ'ব, এযোৰ মেৰুন কালাৰত আছে। আৰু ইয়াৰে এইখন হ'ব মেখেলা। চাওক মেখেলাখন যথেষ্ট ডাঙৰকৈ কৰি দিয়া হৈছে। অনলি 1650 টকাত আপোনালোকে হাতে বোৱা এনেকুৱা ধুলাই পাটৰ জোৰা আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এযোৰ আছে, এইটো লাইট গ্ৰীণ কালাৰত আছে। এই কাপোৰযোৰ গেৰ ডিজাইনতে কৰা হৈছে। আৰু আচলৰ ডিজাইনটো চাব, এইটো মই এনেকৈ থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বটটো ল'ব।
চাওক কাপোৰযোৰ বিচাৰি উলিওৱাত তেতিয়া সহায়ক হয় চাওক এইটো হ'ব মাজৰ গেৰটো এনেকৈ হ'ব আৰু ইয়াৰে এইখন হ'ব মেখেলা মেখেলাবিলাক অলপ ডাঙৰ ডাঙৰকৈ কৰি দিয়া হৈছে কেছৰ কামখিনি আৰু এইবিলাক কাপোৰ যদি আপোনালোকে কোনোবাই দোকানৰ কাৰণে বা কোনোবাই ব্যৱসায়ৰ কাৰণে ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আমাৰ নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আপোনালোকে মিনিমাম 10,000 বজাৰ কৰিব লাগিব হোলচেল ল'বলৈ হ'লে আৰু সকলোবিলাক কাপোৰে আমাৰ পৰা হোলচেল ল'ব পাৰিব মাত্ৰ আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব গেৰ ডিজাইন দেখাই দিলোঁ সেইকেইটা কালাৰ আছিলে গেৰত এভেইলেবল আৰু এতিয়া মই গেৰ নথকা কাপোৰ দেখাই দিম আপোনালোকক কি কি কালাৰ এভেইলেবল আছে আৰু এইযোৰ প্ৰথমে চাব অৰেঞ্জ কালাৰত আছে ইয়াৰে কেছৰ ডিজাইন এনেকৈ কৰা হৈছে আৰু এই চাদৰখনৰ মাজত চাওক এনেকৈ এইবিলাক বুটা কৰি কৰি দিয়া হৈছে এইবিলাক খুব ধুনীয়া হয় অৰেঞ্জ কালাৰটো অকণমান আনকমন মানুহে পিন্ধিলে ভাল দেখে এইটো কালাৰ আৰু এখন হ'ব ইয়াৰে মেখেলা দিছে এইখন মেখেলা আৰু এই কাপোৰযোৰ ভাল লাগিলে ল'ব পাৰিব 1550 1550 টকাত ল'ব পাৰিব 1550 ল'ব পাৰিব এইযোৰ আছে ব্লেকত যিসকলে ব্লেক ভাল পায় তেওঁলোকেও ল'ব পাৰে আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাব এইটো আঁচলৰ ডিজাইনটো এনেকৈ কৰা হৈছে আৰু মাজৰ বুটাৰ কামখিনি চাওকচোন কাপোৰযোৰ খুব সুন্দৰ খুব ধুনীয়া এনেকৈ ডাঙৰ ডাঙৰকৈ কৰা হৈছে বৰফি ডিজাইনৰ ৰখা হৈছে আৰু ইয়াৰে এইখন হ'ব মেখেলা এইখন মেখেলা ৰেডত আহিব এইযোৰ কেছৰ ডিজাইন চাব এইটো এনেকৈ কেছৰ ডিজাইন কৰা হৈছে আৰু মাজত এনেকৈ এইবিলাক ডবোৱা কৰি কৰি দিয়া হৈছে এইখন চাদৰখন আৰু ইয়াৰে এইখন হ'ব মেখেলা এইবিলাকৰ লগত আপোনালোকে ব্লাউজৰ পিছ চাইড পাৰি নাপায় আপোনালোকে যিকোনো কালাৰৰ ব্লাউজৰ সৈতে পেয়াৰ কৰি পিন্ধিব পাৰে অনলি 1550 1550 টকাত ল'ব পাৰিব এইটো এটা আছে খুব ধুনীয়া এটা কালাৰ চাওক এইটো ৰেড নহয় মেৰুনো নহয় ৰেডো নহয় কিন্তু যথেষ্ট ধুনীয়া এটা কালাৰ এইটো ল'ব পাৰে আপোনালোকে এখন চাদৰখন আৰু ইয়াৰে এখন হ'ব ইয়াৰে মেখেলা খুব সুন্দৰ প্ৰতিযোৰ কাপোৰে খুব সুন্দৰ যেটো হোৱাইট কাপোৰবোৰ মোৰ বহুত বেছি মৰম লাগে আপোনালোকৰ কেনেকুৱা লাগে নাজানো কিন্তু হোৱাইট কাপোৰবিলাক বহুত মৰম লাগে হোৱাইটত যিকোনো কালাৰ কৰি দিলে যথেষ্ট উজ্জ্বল হৈ পৰে কাপোৰযোৰ আৰু খুব ধুনীয়া মৰম লগা হৈ পৰে আৰু এইযোৰ চাব ৰেডত এইটো ইয়াৰে কেছৰ ডিজাইনটো এনেকুৱা হ'ব এইটো কেছৰ ডিজাইনটো চাওক এনেকুৱা হ'ব আৰু ইয়াৰে এখন হ'ব মেখেলা অনলি 1550 1550 টকা এইযোৰ আছে চাওক ৰেডত আৰু ইয়াৰে কেছৰ ডিজাইনটো এনেকুৱা হ'ব দেখিছেনে আৰু মাজত বুটা কৰি দিয়া হৈছে এনেকৈ আৰু ইয়াৰে এখন হ'ব মেখেলা মই এনেকৈ থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বটটো ল'ব কাৰণ কেছৰ কালাৰখিনি এনেকৈ ফটোত ধৰিবলৈ খুব অসুবিধা মই স্ক্ৰীনশ্বটটো লওঁতে আপোনালোকে মোক এনেকৈ স্ক্ৰীনশ্বট দিব ফটোকপি ধুনীয়াকৈ মাৰি দিব এইযোৰ আছে যথেষ্ট ধুনীয়া সৰু সৰুকৈ কেছৰ কাম কৰা হৈছে খুবেই মৰম লগা আৰু এখন হ'ব ইয়াৰে মেখেলাখন মাজত এনেকৈ বুটা কৰি দিয়া হৈছে দেই কাপোৰযোৰত মাজত বুটা আছে এইবিলাক এনেকৈ বুটা কৰি দিয়া হৈছে এইবিলাক ডবোৱা কৰি দিয়া হৈছে মিলি নেদেখা চাদৰখন যিহেতু কাপোৰবিলাক একেই হয় এইযোৰ আছে মেৰুন কালাৰ এইযোৰ কাপোৰ খুব ধুনীয়া এইযোৰ কেছৰ ডিজাইনটো চাবচোন কিমান ধুনীয়াকৈ কৰা হৈছে চাওক ইমান ধুনীয়া হয় কেছৰ কালাৰ কেইটা চাওকচোন খুব ধুনীয়া হয় যথেষ্ট ধুনীয়া এখন চাদৰখন এনেকৈ আৰু ইয়াৰে এখন হ'ব মেখেলা যথেষ্ট ধুনীয়া হয় অনলি 1550 1550 টকাত ভাল লাগিলে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু বহুতে সুধি থাকে আমাৰ দোকানখননো ক'ত আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন যিসকলে ওচৰৰ তেওঁলোকে আমাৰ দোকানলৈ আহিব চাই মেলি কাপোৰযোৰ সুন্দৰকৈ ল'ব পাৰিব লগতে যিসকলে আহিবলৈ সুবিধা তেওঁলোকে আমাক হোৱাটছআপত যোগাযোগ কৰিব বা আপোনালোকে কল কৰিব পাৰিব এইখন চাওক চাদৰখন আৰু ইয়াৰে কেছৰ ডিজাইন চাওক কিমান ধুনীয়াকৈ কৰা হৈছে চাওকচোন কাপোৰযোৰৰ কাম এইখন চাদৰখন যথেষ্ট ধুনীয়া আৰু মাজত বুটা নাই কাপোৰযোৰ চিম্পল হয়
এখন হ'ব ইয়াৰে মেখেলা আৰু এইবিলাক কাপোৰ সকলো এজন মহিলাই পিন্ধিব পাৰে খুব সুন্দৰকৈ পিন্ধিব পাৰে আমিও পিন্ধিব পাৰোঁ ধুনীয়াকৈ আমাতকৈ সৰু সৰু ভণ্টিহঁতেও পিন্ধিব পাৰে আৰু যিহেতু এটা ভাদ মাহ আহি আছে ভাদ মাহ বুলিয়ে নহয় আপোনালোকে নামঘৰলৈ যাওঁতে বা আপোনালোকে যিকোনো এনেকুৱা সকাম নিকাম এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত বা আপোনালোকে খুব গৰম হৈছে সেনেকুৱা এটা দিনত আপোনালোকে এনেকুৱা এযোৰ কাপোৰ সুন্দৰকৈ পিন্ধি যাব চাবচোন মানুহে আপোনাক ঘূৰি ঘূৰি চাব এই কাপোৰযোৰ পিন্ধিলে খুব ধুনীয়া হয় এই কাপোৰযোৰ তাৰপিছতে চাব এইযোৰ ৰেডত ইয়াৰে কেছৰ ডিজাইন চাওক এইযোৰ এনেকৈ কৰা হৈছে আৰু মাজত এনেকৈ এইবিলাক বুটা কৰি দিয়া হৈছে এখন চাদৰখন ইয়াৰে আৰু ইয়াৰে এইখন হ'ব মেখেলা এখন মেখেলাখন অলপ ডাঙৰ ডাঙৰকৈ কৰি দিয়া হৈছে কেছৰ কামখিনি যিহেতু মেখেলাখন অকণমান হেভি হ'লে ভাল লাগে সাইড পাৰি আৰু ব্লাউজৰ পিচ নাপায় এইবিলাকত পুনৰ কৈছোঁ আপোনালোকে ল'ব পাৰিব অনলি 1550 1550 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু আজি সকলোবিলাক কালেকশ্যন আজি আপোনালোকক মই মেলি দেখাই দিম কাৰণ ফটো খুজিলে এইবিলাক কাপোৰৰ ফটো দিবলৈ খুব দিগদাৰ হয় যথেষ্ট দিগদাৰ এইবিলাক কেছৰ কালাৰবিলাক মিলাবলৈ আৰু এইযোৰ আছে চাওক এই কাপোৰযোৰৰ কেছৰ কালাৰ চাব কিমান ধুনীয়া হয় চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে চাওক দেখিলেই মৰম লগা এইযোৰ আছে ৰাণী পিংক যিসকলে ৰাণী পিংক ভাল পায় তেওঁলোকে পিন্ধিব পাৰে এখন দেখিছেনে ৰাণী পিংকত আৰু মাজত এনেকৈ এইবোৰ লগোৱা কৰি দিয়া হৈছে সুন্দৰকৈ ল'ব পাৰে এইবিলাক কাপোৰ আপোনালোকে এইযোৰ আছে এইযোৰ কেছৰ ডিজাইনটো এনেকুৱা হ'ব এইযোৰ কেছৰ ডিজাইনটো এনেকুৱা হ'ব এইযোৰ আছে মেৰুনত এইযোৰ মেৰুনত আছে কেছৰ কালাৰকেইটা এনেকৈ আছে ধৰিব পাৰিছেনে আজি আৰু আপোনালোকক মই বেলেগ মেটেৰিয়েল নেদেখাওঁ আজি এইখিনি কাপোৰে দেখাম ধুনীয়াকৈ চাওক এইযোৰ আছে ৰেডত কেছৰ ডিজাইন এনেকুৱা হ'ব মই এনেকৈ থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ সকলোবিলাক কাপোৰে অনলাইন পে'মেণ্ট হয় আমাৰ COD দিয়া নহয় আপোনালোকে সকলোবিলাক কাপোৰে অনলাইন পে'মেণ্ট কৰি আমাৰ পৰা ল'ব লাগিব আৰু এইযোৰ চাওক এনেকৈ কেছৰ ডিজাইন এনেকৈ কৰা হৈছে এখন চাদৰখন আৰু ইয়াৰে এইখন মেখেলাখন অনলি 1550 1550 টকা এইযোৰ আছে ৰেড চাওক এইযোৰ ৰেডত আছে এনেকৈ এইযোৰো ল'ব পাৰে আপোনালোকে যিসকলৰ ভাল লাগে আৰু এইযোৰ চাওক কেছৰ ডিজাইনটো চাওক কিমান ধুনীয়া হয় কেছৰ ডিজাইনটো চাওকচোন যথেষ্ট ধুনীয়া অনলি 1550 এইযোৰ আছে ব্লু কালাৰত চাওক ব্লু কালাৰত যথেষ্ট ধুনীয়া এই কাপোৰযোৰো ইয়াৰে চাদৰখন মই মেলি দেখাই দিম কাপোৰযোৰ বুটাখিনিৰ কামখিনিও বহুত ধুনীয়াকৈ কৰা হৈছে চাওক কিমান ধুনীয়াকৈ কৰা হৈছে চাওক এনেকৈ বৰফি ডিজাইনত কৰা হৈছে এইখন চাদৰখন ইয়াৰে আৰু মেখেলাখন চাব মেখেলাখনো বহুত ওপৰলৈকে কাম কৰা হৈছে এইখন মেখেলা মেখেলাখন ডাঙৰকৈ কামো কৰি দিয়া হৈছে লগতে বুটাখিনি খুব সুন্দৰকৈ বাছি দিয়া হৈছে আৰু কাপোৰযোৰৰ দাম আহিব 1550 1550 টকা এইযোৰ আছে ৰেডত এইখন চাদৰখনো মই মেলি দেখাম অকণমান যথেষ্ট ধুনীয়া এই কাপোৰযোৰ এইখন চাদৰখন আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাওক কেছৰ ডিজাইন এনেকৈ কৰা হৈছে মাজত বুটা আছে কাপোৰযোৰৰ আৰু ইয়াৰে এইখন হ'ব মেখেলা এইখন মেখেলাখন দেখিছে অনলি 1550 এইযোৰ আছে ব্লু কালাৰত নেক্সট এইযোৰ ব্লু কালাৰত আছে এইযোৰ ইয়াৰে কেছৰ ডিজাইন এনেকুৱা হ'ব মাজত বুটা কৰা হৈছে এইবিলাক বুটা কৰা হৈছে পুনৰ কৈছোঁ ধুলাই পাটৰ কাপোৰ গৰমত পিন্ধিবলৈ খুবেই ভাল যথেষ্ট ভাল আৰু এইবিলাক কাপোৰ আপোনালোকে বহুত বছৰ ধৰি ব্যৱহাৰ কৰি থাকিব পাৰে আপোনালোকে ধোৱাৰ পিছত মাত্ৰ অকণমান আইৰণ আপোনালোকে কৰিবও পাৰে নকৰিবও পাৰে নকৰাকৈও খুব সুন্দৰকৈ এই কাপোৰযোৰ আপোনালোকে পিন্ধি যাব পাৰিব আৰু গৰমত পিন্ধিবলৈ যথেষ্ট ভাল এই কাপোৰযোৰ আৰু দেখাটো খুব ভাল লাগে আৰু ইয়াৰে এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা এইখন মেখেলাখন আৰু এই কাপোৰযোৰ চাওক বুটাখিনি যথেষ্ট ধুনীয়া এনেকৈ মাল্টি কালাৰ কৰা হৈছে ধুনীয়া লাগিছে আৰু এই কাপোৰযোৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা 1550 1550 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ লগতে আজি ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিওঁ পকোৱা সূতাৰ ৰিহা এখন এনেকৈ পাৰি থকাত পাব এখন পকোৱা সূতাৰ ৰিহা চাদৰৰ তলত পিন্ধা নামঘৰলৈ যাওঁতে আপোনালোকে এইবিলাক
ৰিহা পিন্ধি যাব পাৰে খুব সুন্দৰকৈ লগতে ইয়াতে দহি বাতি ল'বলৈ আপোনালোকক এইখিনি পকোৱা দহি বাতি ল'বৰ কাৰণে সূতা ৰাখি দিয়া হৈছে আপোনালোকে পকোৱা দহি বাতি ল'ব পাৰিব এইবিলাক ৰিহাত আৰু এখন ৰিহা আপোনালোকে আমাৰ পৰা 700ত ল'ব পাৰিব 700 টকাত ল'ব পাৰিব আৰু পাব ইয়াৰে এখন ৰিহা এইখনত পাৰি নাথাকে এইখন এনেকৈ উকা হ'ব পাৰি নাথাকে আৰু এইখনত এনেকৈ চকলেট কালাৰ পাৰি কৰি দিয়া হৈছে দুইখন পকোৱা সূতাৰে ৰিহা আৰু ইয়াৰে কেছৰ ডিজাইন এনেকুৱা হ'ব এখন চাওক এখন পাৰি থকা আৰু এখন পাৰি নথকা ল'ব পাৰিব মাত্ৰ 700 ৰুপিজ 700 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আজিৰ ভিডিঅ'টিত এইখিনিয়ে লৈ আহিছিলোঁ আজি খুব সুন্দৰকৈ মেলি দেখাই দিলোঁ আপোনালোকক কাপোৰবিলাক আৰু বেলেগ কালেকশ্যন নানিলোঁ আপোনালোকৰ মাজলৈ সৰুকৈ এটা ভিডিঅ' লৈ আহিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে এটা লাইক কৰি দিব লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা পৰিধান কৰিব পাৰে লগতে আকৌ কওঁ আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন আপোনালোকে আমাৰ দোকানলৈ আহিব সকলোবিলাক চাই সুন্দৰকৈ কিনিব পাৰিব আৰু লগতে যদি আপোনালোকে আমাৰ দোকানলৈ আহি বিচাৰি পোৱাত অসুবিধা হৈছে যিসকলৰ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকে দূৰৰ পৰা আহি পেলাই অসুবিধা পায় বহুতে বিচাৰি উলিয়াবলৈ তেওঁলোকক কওঁ তেওঁলোকে গুগল মেপত গৈ চাৰ্চ কৰিব হিয়াজ কালেকশ্যন বুলি তাতো আপোনালোকে পাই যাব তাতো এটা ফোন নাম্বাৰ পাব সেই ফোন নাম্বাৰটোত কল কৰিব পাৰিব যদি বিচাৰি উলিয়াত অসুবিধা হৈছে লগতে মোৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637